গাটো ধুই উঠিলোহে মাত্ৰ এনেতে এটা ফোন আহিল আৰু ক'লাক যে আমি ৰাস্তাতে আছোঁ তই ওলাই আহ। ময়ো দৌৰা দৌৰি কৰি ওলাই গ'লোঁ, কিন্তু চাওঁ যে ৰাস্তাটোত কায়োৱে নাই। অলপ দূৰত যাই দেখলোঁ দুয়োটাই বহি আছে ভাস্কৰ দাদাৰ ঠাৰখনত দেই। আৰু এইটোক চাওকচোন, পাগলাটোৱে কি যে কৰি থাকে ভগৱানেহে জানে। মোক লগ ধৰিছে আহোঁ ফুৰাৰ কাৰণে, মই বোলো ঘৰত এনে আছোঁ যিহেতু যায়ে আহোঁ। কিন্তু ইমান বদমাছ, আহি ইয়াতে চুলি কাটাত লাগছে। মানে চুলি কাটিম বুলি আহিছিল, কিন্তু মোক মিছা কথা কৈছিল। আৰু কিন্তু মোৰ অৱশ্যে আহা এটা ভাল হ'ল, দৰ্জী খুৰাটোৰ লগত মোৰ কিবা অলপ আলোচনা কৰিব লগা আছিল, তো মই সেইখিনি অলপ আলোচনা কৰি ল'লোঁ। আৰু ইয়াতে খুৰাই আমাৰ ভিডিঅ' চাই আছে আৰু মোক সুধি আছে যে লগৰকেইটা তোৰ গাঁৱৰে না। আৰু এইখিনি চাওকচোন, ইমান বেছি ধুনীয়া লাগে, সেউজীয়া সেউজীয়া। আৰু বিশালে ক'লে চাহ খাই বোলে, মই বোলো চাহ খাবা নাংগে, ঘৰত কফি আছে কফি পানী খুৱাম বলটো শাক। তেনেকৈ দোকানৰ পৰা আহি থাকোঁতে আমি গ'লোঁ বগৰী খাবা। আচলতে আমাৰ গাঁৱৰ সৰু সৰু চলিকেইটাই বগৰী খুন্দা নাই সানছে আৰু আমাক খাব মাতিছে। এইখিনিয়ে ভাল লাগে, আৰু য'তে দেখিলোঁ ইমান ধুনীয়া কৰি মাতে, দাউৰি আহি হ'লেও মাতটো দিব কিন্তু দেই। আৰু ঘৰত আহি ভাবিলোঁ যে মই এইখিনি অলপ মেৰামতি কৰোঁ। মেৰামতি মানে কি আৰু পিঁয়াজ জ্বালা ধনিয়া চনিয়া অলপ কিবা দিওঁ। সেইকাৰণে ধনিয়া বিচাৰিবাক লগি মই বাৰীত গ'লোঁ। বেছিও নাই ধনিয়া, কাৰণ ঘৰত খাবৰ কাৰণে অলপমান এনেও ৰোৱা হৈছে, আৰু মুড়ি নাছিল কাৰণে চিৰাকে দি দিলোঁ, কিন্তু খাই ভাল লাগছিল। কিন্তু মানে কি হ'ল, বিশাল ঘৰত যাৱাৰ কাৰণে বস্তুখিনি আগতে বানাই থলোঁ না, তো অলপ সেমেকাহেন হৈ গৈছিল। বিশালে কি কৰে ইয়ে? মই কৈ আছোঁ ধুনীয়া বনাইছে, দীক্ষিতাই ভাল বনাইছে, বঢ়িয়া বনাইছে। তোৰ ধৰি শান্তিছে এখনি, তই হেৰি কৰিছা এই তোৰ ধৰি শান্তিছে কেথান বাই মই বানাই থৈছোঁ। ধুনীয়া হৈছে, মজা হৈছে, ভাল হৈছে। কফিটো খাই চাওঁ। মই খাই নাই, খালি এনেও ফাৰ্ষ্ট ক্লাছ, ধুনীয়া হৈছে।